প্ৰথমখন সংগীত মহাবিদ্যালয় 1940 চনতে তেজপুৰত প্ৰতিষ্ঠা হোৱা জ্যোতিকলা সংগীত মহাবিদ্যালয়ত বৰ্তমান 11 দিনীয়া কাৰ্যসূচীৰে সত্ৰীয়া নৃত্য কৰ্মশালা অনুষ্ঠিত হৈছে। নৃত্য শিৰোমণি বঁটাপ্ৰাপ্ত বিপুল শৰ্মা, বদলা আটা পদ্ম বঁটা বিজয়ী প্ৰশিক্ষক নাৰায়ণপুৰৰ চন্দ্ৰ বৰা আৰু বেলগুৰি সত্ৰৰ প্ৰবীণ শিল্পী প্ৰভাত কাকতিয়ে 11 দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰিছে। শিকাৰুসকলক প্ৰথমে মহাপুৰুষ দুজনাৰ গুণ গৰিমা, বৰগীত আৰু সত্ৰীয়া নৃত্যৰ প্ৰসংগ কৰ্মে উল্লেখ কৰি বিশেষ ব্যাখ্যা আগবঢ়ায় আৰু শিক্ষাৰ্থী সকলোৱে এই সত্ৰীয়া নৃত্যৰ ইতিহাস মনোযোগেৰে শুনা দেখা যায়। এই কৰ্মশালাত মাটি আখৰা, কৃষ্ণ ভংগিমা আদিৰ বিশেষ দৃশ্য জ্ঞান প্ৰদান কৰাৰ লগতে এই নৃত্যশৈলী আখৰাত প্ৰয়োজনীয় পদচালনা, শাৰীৰিক ভংগিমা আদিৰ ওপৰতো প্ৰাথমিক জ্ঞান দিয়া হয়। তাৰোপৰি সত্ৰীয়া নৃত্যৰ অনুষ্ঠিত কৰ্মশালাত প্ৰয়োজনীয় শাৰীৰিক ব্যায়াম আদিৰো কৌশল শিকোৱা হৈছে। তাৰোপৰি বৰ্তমান চৰকাৰে এই সত্ৰীয়া নৃত্যক কলেজ বিশ্ববিদ্যালয়ৰ লগতে ক্লাছ 9ৰ পৰা ইয়াক ঐচ্ছিক বিষয় হিচাপে স্বীকৃতি দিয়াত সত্ৰীয়া নৃত্যৰ সাধক আৰু বিশিষ্ট প্ৰশিক্ষক বিপুল শৰ্মাই সাংবাদিকক জনাই মনৰ গভীৰ সন্তুষ্টি প্ৰকাশ কৰে আৰু নতুন প্ৰজন্মই এই পৰম্পৰাগত নৃত্যশৈলী জীয়াই ৰখাৰো আহ্বান জনায়। উল্লেখনীয় যে এই 11 দিনীয়া প্ৰশিক্ষণ শিবিৰত প্ৰায় 50 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ লৈছে। আমাৰ 15 তাৰিখৰ পৰা জুলাই 15 তাৰিখৰ পৰা 25 তাৰিখলৈ 10 দিনীয়া আমি কাৰ্যসূচীৰে আমাৰ সত্ৰীয়া নৃত্য সংগীত, সত্ৰীয়া সংগীতৰ বিশেষকৈ কৰ্মশালা পতা হৈছে। এয়া আমাৰ আছে সত্ৰীয়া নাচ, বৰগীত আৰু খোল। ইয়াৰ মাজৰে সত্ৰীয়া সংগীতৰ জন্মৰ পৰা বৰ্তমানলৈকে মহাপুৰুষ দুজনা গুৰুৰ সৃষ্টিৰে সত্ৰীয়াজি কেনেকৈ আহি আজিৰ তাৰিখ পালেহি, আজিৰ সময় পালেহি, পৰিৱৰ্তন, এই পৰিৱৰ্তনৰ লগে লগে যিসকল পৰিৱৰ্তনশীল, আমি সকলো মানুহেই পৰিৱৰ্তনশীল, গতিকে বৰ্তমান যি পৰিৱৰ্তন সেইমতে আমাৰ সত্ৰীয়া নাচ আহি এই পাৰফৰ্মিং আৰ্টলৈ পাইছেহি। গতিকে ল'ৰাতকৈ আমাৰ ছোৱালীৰ সংখ্যা যথেষ্ট বেছি। আমাৰ ইয়াত যি 10 দিনীয়া কৰ্মশালা হৈ আছে, ইয়াত কৰ্মশালাত মাটি আখৰাকে আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ যি ব্যাকৰণ মাটি আখৰাৰ শিক্ষা দি থকা হৈছে। কৃষ্ণ নৃত্য, ঝুমুৰা, নাদুভংগী, আমি ছাবজেক্ট ৱাইজ ফাৰ্ষ্ট ইয়েৰত যিখিনি লাগে সেইখিনি কৰা হৈছে, ছেকেণ্ড ইয়েৰত যিখিনি লাগে সেইখিনি কৰা হৈছে, থাৰ্ড ইয়েৰ, ফ'ৰ্থ ইয়েৰ, ফিফ্থ ইয়েৰলৈকে আমাৰ ইয়াত আছে। আৰু আমি ইয়াত ফিফ্থ ইয়েৰত যিখিনি লগা হয়, প্ৰয়োজন হয়, সেইখিনিও আমি ইয়াত প্ৰেক্টিছ কৰি থকা হৈছে।